ফিফা বিশ্বকাপ 2024-ৰ এক ডাঙৰ খবৰ। ফুটবলৰ বিশ্বমঞ্চত ভাৰতীয় মূলৰ 4গৰাকী ফুটবল খেলুৱৈ। ভাৰতীয় হিচাপে আপুনি কোনটো দলক কৰিব সমৰ্থন? অহা 11 জুনৰ পৰা আমেৰিকা, কানাডা আৰু মেক্সিকোত আৰম্ভ হ'ব বহু প্ৰত্যাশিত ফিফা ফুটবল বিশ্বকাপ। এইবাৰৰ বিশ্বকাপত 48খন দেশৰ তাৰকা ফুটবলাৰে প্ৰদৰ্শন কৰিব দুভৰিৰ যাদু। সকলোৰে জ্ঞাত যে এই 48খন দেশৰ মাজত নাই ভাৰতীয় ফুটবল দল। ভাৰতৰ বাবে বিশ্বকাপলৈ যোগ্যতা আহৰণ কৰাটো বহু দূৰৈৰ সপোন। এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় ফুটবল অনুৰাগীয়ে ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰা যিকোনো এটা দলকে সমৰ্থন আগবঢ়ায়। প্ৰায় সংখ্যক অনুৰাগীয়ে নিজ ইচ্ছামতে বাছি লয় একোটা মন পচন্দৰ ফুটবল দল। গৌৰৱৰ কথা এয়ে যে পোনপটীয়াকৈ ভাৰতীয় খেলুৱৈ বিশ্বকাপত অংশগ্ৰহণ নকৰিলেও 4গৰাকী ভাৰতীয় মূলৰ খেলুৱৈয়ে এইবাৰ অন্য দেশৰ হৈ বিশ্বকাপ খেলিব। ইয়াৰ ভিতৰত সবাতোতকৈ বিখ্যাত ফুটবলাৰগৰাকী হৈছে নিউজিলেণ্ডৰ সৰপ্ৰীত সিং। তেওঁ এগৰাকী এটেকিং মিডফিল্ডাৰ। তেওঁ ৱেলিংটন ফিনিক্সৰ এগৰাকী নিয়মীয়া খেলুৱৈ। 24খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা সৰপ্ৰীত সিঙৰ জাতীয় দলৰ হৈ আছে 3টাকৈ গ'ল। পঞ্জাৱৰ জলন্ধৰৰ পৰা নিউজিলেণ্ডলৈ প্ৰব্ৰজন কৰা পৰিয়ালৰ 27 বছৰীয়া সন্তান সৰপ্ৰীত সিং। এইবাৰ খেলাৰ সুযোগ পালে সৰপ্ৰীতে বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। আনহাতে কাটাৰ দলত আছে ভাৰতীয় মূলৰ 19 বছৰীয়া খেলুৱৈ তাছকিন মহম্মদ জামশ্বিদ। তেওঁ আল দুহেইল ক্লাবৰ এগৰাকী উইংগাৰ ৰূপে ভূমিকা পালন কৰি আহিছে। 2006 চনত কাটাৰৰ দোহাত জন্মগ্ৰহণ কৰিছিল এইগৰাকী তাছকিন মহম্মদ জামশ্বিদে। 19 বছৰীয়া ভাৰতীয় মূলৰ তাছকিনে ইতিহাস ৰচি এইবাৰ কাটাৰৰ হৈ বিশ্বকাপত দাঙি ধৰিব প্ৰদৰ্শন। কেৰেলাৰ কান্নুৰৰ পৰা 1996 চনত কাটাৰলৈ যোৱা জামশ্বিদ আৰু চাইমাৰ পুত্ৰ হ'ল তাছকিন। ইফালে তামিল আৰু এংলো ইণ্ডিয়ান বংশৰ উইংগাৰ নিছান ভেল্লুপিল্লাই। ভাৰতীয় মূলৰ 25 বছৰীয়া খেলুৱৈগৰাকীয়ে ফিফা বিশ্বকাপত অষ্ট্ৰেলিয়াক কৰিব প্ৰতিনিধিত্ব। 2001 চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত জন্মগ্ৰহণ কৰিছিল নিছান ভেল্লুপিল্লাইয়ে। নিছানৰ পিতৃ শ্ৰীলংকান তামিল বংশোদ্ভৱ হোৱাৰ বিপৰীতে মাতৃ এংলো ইণ্ডিয়ান। সেই দিশৰ পৰা ভাৰতীয় শিপাৰ সৈতে সংযুক্ত নিছান ভেল্লুপিল্লাই। ফিফা বিশ্বকাপত খেলিবলগীয়া চতুৰ্থগৰাকী ভাৰতীয় মূলৰ খেলুৱৈ হ'ল ছেমুৱেল মাওটুছামি। ছেমুৱেল ফ্ৰান্সত জন্মগ্ৰহণ কৰা এগৰাকী 29 বছৰীয়া মিডফিল্ডাৰ। ছেমুৱেলৰ পিতৃ ইণ্ডো গুৱেডুলুপিয়ান তামিল বংশোদ্ভৱ। এইবাৰ বিশ্বকাপ ফুটবলক কংগোক প্ৰতিনিধিত্ব কৰিব ডিফেন্সিভ মিডফিল্ডাৰগৰাকীয়ে। উল্লেখ্য যে ভাৰতীয় মূলৰ নিয়াল মেছন কাটাৰৰ প্ৰাৰম্ভিক দলত আছিল যদিও চূড়ান্ত দলত স্থান নাপালে। ফিফা বিশ্বকাপ 2024ত ভাৰতীয় দল নাথাকিলেও এই তাৰকা খেলুৱৈসকলে বিশ্বমঞ্চত ভাৰতীয় শিপাক প্ৰতিনিধিত্ব কৰিব। দেশ ভিন্ন হ'লেও ভাৰতীয় অনুৰাগীক এখন দেশক সমৰ্থন কৰিবলৈ এক সুযোগ প্ৰদান কৰিছে। সমাগত ফুটবল বিশ্বকাপত নিউজিলেণ্ডৰ সৰপ্ৰীত সিং, কাটাৰৰ তাছকিন মহম্মদ জামশ্বিদ, অষ্ট্ৰেলিয়াৰ নিছান ভেল্লুপিল্লাই আৰু কংগোৰ ছেমুৱেল মাওটুছামিৰ প্ৰদৰ্শন চাবলৈ ৰৈ আছে বিশ্বৰ লগতে ভাৰতীয় ফুটবল অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনে। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।